নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ টিভিএছ জিলাৰ তেজপুৰত। স্কুটি আৰু বাইক লোৱা গ্ৰাহকৰ বাবে এতিয়া বিশেষ সুবিধা। আপুনিও ভাবিছে নেকি এখন স্কুটি বা বাইক ল'ম বুলি? সকলো গ্ৰাহকে পাব এই সুবিধা। আহক আপুনিও এই সুবিধা গ্ৰহণ কৰক। কি এই সুবিধা জানিবৰ বাবে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কেৱল টিভিএছে দি আছে এই সুবিধা। আপুনি যদি ভাবি আছে এখন স্কুটি বা বাইক ল'ম বুলি, কিন্তু হাতত পইচা নাই, নালাগে পইচা দিব। এতিয়া টিভিএছে আপোনালোকক 1 টকা দিলে এখন বাইক বা স্কুটি দি দিব। আপুনি চাগে ভাবি আচৰিত হৈছে, নহয় জানো? আপুনি চাগে ভাবিছে 1 টকাত বাইক স্কুটি কেনেকৈ দিব, কেনেকৈ সম্ভৱ? হয়, এইটোৱেই সঁচা। তাৰ কাৰণে আপোনালোকে লগত আনিব লাগিব পান কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক পাছবুক। এই 3টা ডকুমেণ্টছ লৈ আহিলেই আপুনি মাত্ৰ 1 টকা দি লৈ যাব পাৰিব আপোনাৰ সপোনৰ বাহনখন। টিভিএছত এতিয়া উপলব্ধ এণ্টৰ্ক, জুপিটাৰ আৰু বাইকৰ ভিতৰত হৈ গ'ল আপোনাৰ ৰেডিয়ন, ষ্টাৰ চিটি, স্পৰ্ট, ৰাইডাৰ, আপাচি, সকলোসমূহ বাইক আপুনি পাব মাত্ৰ 1 টকা দিলেই। চিন্তা কৰিব নালাগে দৰ্শকসকল, আপোনালোক আহক কেৱল টিভিএছলৈ। জুপিটাৰ লৈ যাওক 1 টকা ডাউন পে'মেণ্ট দি, এইখন জুপিটাৰ। আৰু এণ্ট্ৰক লৈ যাওক 1 টকা ডাউন পে'মেণ্ট দি। আপুনি এতিয়া আৰু বাইক ল'ম বুলি বা স্কুটি ল'ম বুলি পইচাৰ কাৰণে হাহাকাৰ কৰি থাকিব নালাগে। হাতত কেৱল 1 টকা এটা লৈ আহিলেই হ'ল। মাইলেজ 100 টকাৰ তেল ভৰাই আপুনি যাব পাৰিব 70 কিলোমিটাৰ, যিখন ৰেডিয়ন বাইক আছে। লগতে ৰাইডাৰখন 125 চিচি হয়, সেইখন কলেজৰ ষ্টুডেণ্টসমূহে চলাব পাৰিব। বহুত ধুনীয়া, মাইলেজো ভাল পাব সেইখন। এণ্টৰ্কৰ কথাটো ক'বই নালাগে, আজিকালি এণ্টৰ্কখন সকলোৱে লয়েই। সকলোৰে হাতে হাতে এতিয়া কেৱল এণ্টৰ্ক। এইখন এণ্টৰ্ক, এইখনো হৈ গ'ল 125 চিচিৰ। ইয়াৰ মডেল 4টা আছে: এণ্টৰ্ক ৰেচ এডিশ্যন, এণ্টৰ্ক স্কোৱাড এডিশ্যন, যিখনত থৰ, ব্লেক পেন্থাৰ, কেপ্টেইন আমেৰিকা। এণ্টৰ্কত 4টা ইণ্ডিকেটৰ একেলগে জ্বলাব পাৰিব,